বৰপেটাৰ ভক্তৰদবাস্থিত দেৱভক্ত সমবায় সমিতি লিমিটেডত বগা চাউলৰ কলা ব্যৱসায় 50 কুইণ্টেলৰো অধিক চাউল কলা বজাৰত বিক্ৰী কৰাৰ সময়ত হাতে লুটে ধৰা পৰে। সমবায় সমিতিখনৰ একাংশ সদস্যই হাতে লুটে ধৰা পেলাই বৃহৎ পৰিমাণৰ চাউল। দীৰ্ঘদিন ধৰি দেৱভক্ত সমবায় সমিতিখনত চলি আছিল বগা চাউলৰ কলা বেহা। সমবায় সমিতিখনৰ সচিব কমল গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। সচিব কমল গোস্বামীৰ নেতৃত্বত বছৰ বছৰ ধৰি চলি আছিল বগা চাউলৰ কলা ব্যৱসায়। এখন চাৰিচকীয়া বাহনসহ চাউলখিনি কয়েকোছা ৰখীয়া জব্দ কৰিছে। AS15AC 0649 নম্বৰৰ মহেন্দ্ৰ পিকআপ ভেনত চাউলখিনি লৈ যোৱাৰ সময়ত ধৰা পেলায়। দেশভক্ত সমবায় সমিতিৰ আমাৰ বৰ্তমানৰ সচিব কমল গোস্বামী ডাঙৰীয়াই প্ৰতি মাহে বগা চাউলৰ কলা মানে ব্যৱসায় আৰম্ভ কৰিছে। প্ৰতি মাহে 200-300 কুইণ্টেল চাউল কলা বজাৰত বিক্ৰী কৰি দি আছে। আমি দেশভক্ত সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ সদস্য আমি 5-6জন ইয়াত উপস্থিত আছোঁ। আজি দেশভক্ত সমবায় সমিতিৰ এখন কয়াকুছি বজাৰৰ ওচৰত পূবফালে লাগি থকা আজগৰ বেপাৰীৰ গোডাউনত এখন গোডাউন আছে। তাতে সেইটো গোডাউনৰ পৰা যেতিয়া চাউল ভুলমূলৰ দোকানীসকলে তাৰ পৰা মানে লৈয়ে যাই আছে, কিন্তু তাৰ পৰা এখন গাড়ী আমি চাওঁ যে বেলেগ এটা গোডাউনত সোমাই আছে। তাৰ পৰা 500 মিটাৰ মানে আঁতৰত। মানে আমাৰ সন্দেহ হ'ল, আমাৰ গোটেইখিনি মেম্বাৰৰ সন্দেহ হ'ল যে এইটো গাড়ী এই গোডাউনত কিয় সোমালে। গতিকে লগে লগে আমি আহিলোঁ, ৰাইজ আহিল, সকলোৱে আমি মিলিজুলি আমি হাতে লুটে ধৰিলোঁ। গতিকে মই আপোনালোকৰ যোগেদি মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ সকলো সময়তে কৈ থাকে যে শূন্য সহনশীলৰ কথা। আমাৰ তেখেতক মই অনুৰোধ জনাইছোঁ তেখেতে যাতে আমাৰ এই মানে দেশভক্ত সমবায় সমিতিৰ বগা চাউলৰ কলা ব্যৱসায়ৰ লগত জড়িত যিসকল আছে তেখেতসকলে দৃষ্টান্তমূলক শাস্তি দিব লাগে। দুখীয়া মানুহৰ চাউল, দুখীয়া মানুহক আজি 1 কিলো কৰি চাউল কম দি আছে বুলি আমি ৰাইজৰ মুখে মুখে ইতিমধ্যে শুনি আমি সঞ্চালক মন্ত্ৰীৰ সদস্যসকলে সজাগ হৈ আছিলোঁ। সজাগ হৈ থাকি আজি এই মানে চাউলখিনি আমি ধৰিছোঁ। গতিকে চাউল 50 কুইণ্টেলমান চাউল হ'ব ইয়াতে। গাড়ী ফুল আছে, এই গাড়ীটো ফুল আছে, আপোনালোকে দেখাই পাইছে যে গাড়ীটো ফুল আছে। যে এইটো দুখীয়া মানুহৰ চাউল, এই যে বগা চাউলৰ কলা ব্যৱসায় আগৰ পৰা চলাই আছে। আমি দেশভক্ত সমবায় সমিতিৰ সঞ্চালক মণ্ডলী কেইজনমান সদস্যই আগৰ পৰা সজাগ হৈ আজি হাতে লুটে ধৰা পেলাইছোঁ, যাতে প্ৰশাসনৰ পৰা এইখিনি দোষীক কৰায়ত্ব কৰি শাস্তিমূলক ব্যৱস্থা কৰে, এইখিনি আমি অনুৰোধ জনাইছোঁ। বিধেয়কৰ দৃষ্টিগোচৰতো আমি জনাইছোঁ আৰু বিধেয়কেও কৈছে যে তোমালোকে হাতে লুটে ধৰা পেলালে ইয়াৰ উচিত শাস্তি আমি দিয়াৰ কাৰণে চেষ্টা কৰিম। ক'ব পাৰি যে এনেদৰে চলি আছে বছৰ বছৰ ধৰি, আজি যিহেতু ধৰাত পৰিল, এইটো বছৰ বছৰ চলি আছে। আমি আগৰ পৰা জানিছোঁ, কিন্তু ধৰা পেলাব পৰা নাছিলোঁ, কিন্তু আজি হাতে লুটে ধৰা পেলাইছোঁ।